আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি এটা মই আপোনালোকৰ লগত সেন্দুৰৰ বিষয়ে কিছু কথা আলোচনা কৰিম বুলি আহিলোঁ। আমি সকলোৱে জানো যে ৰঙা ৰঙৰ এবিধ পাউডাৰ মানেই সেন্দুৰ নহয়। আচলতে সেন্দুৰ কি বাৰু আমি সকলোৱে জানো নহয়নে? তথাপি আজি আলোচনা কৰিবলৈ মন গ'ল। আলোচনাৰ মাজেৰে বহুত নজনা কথা জানিবলৈ বা শিকিবলৈ পোৱা যায় নহয়নে? হিন্দু ধৰ্মত বিবাহিতা নাৰীৰ প্ৰতীক হৈছে সেন্দুৰ। অবিবাহিতাসকলে সেন্দুৰ নলয় আৰু বিধৱাসকলে নলয়। হিন্দু ধৰ্মৰ মতে স্বামীৰ দীৰ্ঘ জীৱনৰ কাৰণে সেন্দুৰ লোৱা হয় বুলি কোৱা হয়। ইয়াৰ ৰং ৰঙা এই কাৰণেই যে ৰঙা ৰংটো শক্তি আৰু প্ৰেমৰ প্ৰতীক। এগৰাকী বিবাহিতা মহিলাৰ বাবে সেন্দুৰ কিমান মহত্বপূৰ্ণ জানেনে? বিবাহিত মহিলাসকলে সেন্দুৰ শিৰত লোৱাৰ পাছত যিকোনো পূজাত সন্মানিতভাৱে বহিব পাৰে। সেন্দুৰ বিবাহিত মহিলাৰ বাবে সৌভাগ্যৰ প্ৰতীক। সেন্দুৰৰ বিষয়ে এটা বিশেষ কথা জনাটো অতি প্ৰয়োজন। ইয়াৰ ভুল ব্যৱহাৰে স্বামীৰ মৃত্যুৰ কাৰণো হৈ যাব পাৰে। এই কথাষাৰৰ পিছে মোৰ ওচৰত প্ৰমাণ আছে। মোৰ চিনাকি এগৰাকী মহিলাই জানেনে, মাহেকীয়া ঋতুস্ৰাৱ যেতিয়া হয় তেতিয়া সেন্দুৰৰ ফুট লৈছিল আগতে ফুৰিবলৈ যাওঁতে হ'লেও লৈছিল। তেতিয়া মই যিটো ভুল আমি কেতিয়াও কৰা নাই বা ভয় লাগে আমাৰ ভাবিলে। নাপায় বুলি কয় আৰু নাপায় বুলি কোৱা কথা কিছুমান আমি মানি আহিছোঁ আৰু সেইদৰে মানো। গতিকে তেওঁ কিয় লয় সেইষাৰ মই এদিন সুধিছিলোঁ। তেতিয়া তেওঁ কৈছিল এটা সেন্দুৰৰ টেমা ঋতুস্ৰাৱৰ কেইদিন ব্যৱহাৰ কৰিবৰ বাবে বেলেগকৈ ৰাখে তেওঁ, আৰু সেইটোহে লৈছে। তেতিয়া মই অনুভৱ কৰিছিলোঁ সেন্দুৰ সেইকেইদিনত চুবই নাপায় আৰু বেলেগকৈ থৈ দিয়াটোতো সেন্দুৰেই নহয় জানো? পিছে কি কাৰণত নাজানো তেওঁৰ স্বামী এটা অসুখত খুব সোনকালে মৃত্যু হ'ল, বহুত কম বয়সতে। মনলৈ কেতিয়াবা সেই কথাষাৰ আহে যে সেন্দুৰক যেন তেনেকুৱা কৰাৰ কাৰণেও এটা কাৰণ হ'ব পাৰে। কাৰণ যিহেতু মানুহজনে মদ নাখায়, ভাং নাখায়, তেখেতৰ কিডনী বেয়া হৈছে, যিকোনো এটা কাৰণ ওলালে যে তেওঁ মৃত্যুবৰণ কৰিলে আচলতে তেওঁৰ কিডনী বেয়া হৈ গৈছিলে। সাধাৰণতে তেওঁ কোনো মদ পানী নাখোৱা এজন মানুহ আছিলে। বাৰু যিয়ে নহওক, কেতিয়াবা কোৱা শুনো যে সেন্দুৰ লওঁতে যদি নাকত পৰে তেতিয়া হেনো স্বামীয়ে বেছি মৰম কৰে। বিবাহিত মহিলাক সেন্দুৰৰ অবিহনে আধৰুৱা যেন দেখা পোৱা যায় নহয়নে? আৰু কিছুমান কথা আমাক প্ৰথমে শাহুৱে কৈছিল যে কেতিয়াও গজাল দি নাইবা জুইশলা কাঠিৰে সেন্দুৰ ল'ব নাপায়। সেইবাবে সেই সৰু সৰু কথা কিছুমান বাৰু এতিয়ালৈকে মানি আহিছোঁ। আৰু আপোনালোকক কোনোবাই নাজানে যদি আজিৰ পৰা জানি লওক। শিৰত সদায় সেন্দুৰ মাজত ল'ব লাগে, কাষত কেতিয়াও ল'ব নালাগে। আৰু আচলতে কাষত সেন্দুৰকণ ল'লে শোভনীয়ও নহয় জানো? আৰু সেন্দুৰকণ উজ্জ্বলকৈ যদি লোৱা হয়, মাজত যদি লোৱা হয়, সঁচাকৈয়ে ভাল লাগে। আমি আচলতে ইমান বেছিকৈ মানিব নোৱাৰোঁ বা আমি কেতিয়াও ইমান বেছিকৈ লোৱাও নহয়। আচলতে নিয়ম যিখিনি সেইখিনিহে আলোচনা কৰিছোঁ, আৰু পৰাপক্ষত মানিবলৈ চেষ্টা কৰিলে আমাৰ সকলোৰে বাবে ভাল, মহিলাসকলৰ বাবে নহয় জানো? সেন্দুৰ কেতিয়াও চুলিয়ে ঢাকি ল'ব নালাগে। সেন্দুৰ সদায় দেখি থকাকৈ ল'ব লাগে। সেন্দুৰ সদায় দীঘলীয়াকৈ স্পষ্টকৈ দেখাকৈ ল'ব লাগে। তেতিয়া স্বামীৰ আয়ুস দীঘল হয় বুলি কয়। আৰু আমি নিজেও জানো সকলোৱে যে সেন্দুৰে আমাৰ কিদৰে সৌন্দৰ্যতা বঢ়ায়। এনেও আমি সকলোৱে জানো সেন্দুৰকণ যেতিয়া স্পষ্টকৈ দেখাকৈ লোৱা হয় তেতিয়া আমাৰ নিজকে দেখি কিমান ভাল লাগে। ৰঙা ৰংটোৱে সেন্দুৰকণে চাবচোন। গাটো ধুই আহি নিজৰ মুখখন যেতিয়া আইনাত চাওঁ কেনে লাগে বাৰু? যেতিয়া সেন্দুৰকণ লৈ দিওঁ তাৰ পাছতহে যেন নিজক ভাল দেখোঁ নহয়নে? সেন্দুৰৰ মহত্ব বহুত আছে, যিবোৰ আমি সাধাৰণতে গুৰুত্ব দিয়া নহয়। আচলতে এইবোৰ আলোচনাহে কৰিছোঁ। কোনো নাভাবিব যে কাক বা শিকাইছে, তাই বা কেনেকুৱা, সেইটো কথা নহয়। আচলতে ময়ো চব মানিব নোৱাৰোঁ বা মনা নহয়। বা এতিয়া আজি ফটোখিনিত যিখিনি সেন্দুৰ মই লৈছোঁ বা ভিডিঅ'টো বনাবৰ কাৰণে সিমানখিনি সেন্দুৰ আচলতে ময়ো লৈ থকা নহয়। কিন্তু আগৰ দিনৰ মানুহে সদায়ে সেইখিনি সেন্দুৰ লৈছিলে, আৰু সেন্দুৰ কেতিয়াও আগৰ দিনৰ মানুহে নুধুইছিলে। গতিকে আমিতো সদায়ে ধোৱা হয়, সেন্দুৰ লোৱা জেগাখিনি ধুই পেলাই আকৌ নতুনকৈ লোৱা হয় নহয় জানো? গতিকে আগৰ মানুহখিনিয়েতো সেইখিনি নাপায় বুলিয়ে কৈছিলে। বাৰু যিয়ে নহওক, সেন্দুৰৰ মহত্ব বহুত আছে, যিবোৰ আমি সাধাৰণতে গুৰুত্ব দিয়া নহয়। শিৰত সেন্দুৰ লওঁতে সদায় সাৱধান হ'ব লাগে। শিৰৰ একদম সোঁমাজত ল'ব লাগে, আৰু যি মহিলাই সোঁমাজত নলৈ কাষত লয়, মই অকণমান দেৰি আগত কৈছিলোঁ যে কাষত ল'ব নালাগে। কাষত কিয় ল'ব নালাগে তাৰো কিছুমান হয়তো কাৰণ আছে। তেওঁলোকৰ স্বামীৰ লগত কাজিয়া হয় বুলি কোৱা হয়, আৰু স্বামীয়ে অন্য মহিলাৰ প্ৰতি আকৰ্ষিত হয় বুলিও কোৱা হয়। কাৰণ কিছুমান নাজানো যদিও নাপায় বুলি কোৱাৰ পিছত আচলতে কিছুমান কথা আগৰ পৰা মানি আহিছিলোঁ। সেইবাবেহে আপোনালোককো ক'বলৈ লৈছোঁ।
আজিকালি কি হয় দেখা পোৱা যায়, নীলা ৰঙৰ কাপোৰ এযোৰ পিন্ধিছে, হালধীয়া ৰঙৰ কাপোৰ এযোৰ পিন্ধিছে, যিকোনো ধৰণৰ যেনেকুৱা ৰঙৰ এযোৰ সাজ পিন্ধিছে সেই সাজযোৰৰ লগত পিন্ধাহে ফটো লোৱা হয় আৰু শিৰৰ সেন্দুৰখিনি দেখাই পোৱা নাযায়। আচলতে সেইবিলাক দেখি পেলাই মই ভাবোঁ শিৰৰ সেন্দুৰকণ ল'লে যে কিমান মুখখন উজ্জ্বল লাগিলেহেঁতেন, কিয় বা কাপোৰযোৰৰ সৈতে ফুটটো মিলাই ল'ব লাগে, নহয় জানো? সেই কথাবোৰ আচলতে নিজে নিজে ভাবি থাকোঁ আৰু কেতিয়াবা এইদৰে আলোচনা কৰি ভাল লাগে। শিৰত সেন্দুৰ লওঁতে যদি হাতৰ পৰা পৰি যায় তেতিয়া অশুভ বুলি মনা হয়, সেইখিনিও আমি জানো, নহয় জানো? গতিকে সদায় সাৱধান হোৱাটো দৰকাৰ। মুঠতে সেন্দুৰৰ বহুত বেছি মহত্ব আছে যিখিনি আমি নাজানো, আৰু যি অকণ কথা কিছুমান আমি জানো সেইখিনিও আমি মানি চলিব পৰা নাই বা নাই চলা ইচ্ছা কৰা নাই। সেইখিনি মানি চলিলে মা পাৰ্বতীৰ আশীৰ্বাদ থাকে বুলি কোৱা হয়। সেন্দুৰ বিবাহিতা মহিলাৰ প্ৰতীক, সেইখিনি মই জনাৰ ভিতৰত আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। তাৰ উপৰিও পূজা পাৰ্বণ সকলোতে সেন্দুৰ প্ৰয়োজন নহয়নে? এতিয়া আগন্তুক লক্ষী পূজা আহি আছে, লক্ষী পূজাত সেন্দুৰৰ বিশেষ প্ৰয়োজন নহয় জানো? লক্ষ্মী পূজাৰ দিনা সেন্দুৰৰ সেই যে আমাৰ ঘট এটা আমি সজাওঁ থাপনাখনত, সেই ঘটটোত সেন্দুৰৰ ৰেঘা বনাই উৰুলিৰে সৈতে দিয়া নহয় জানো? আৰু সেই দৰ্জা মুখে মুখে বাকচবিলাকত গডৰেজেই হওক বাকচেই হওক সকলোতে ৰেঘা দিয়া নহয় জানো? আৰু এই যে বিশ্বকৰ্মা পূজা আহে, আমি সেই যিখন যান বাহনত আমি পূজা কৰা হয় বিশ্বকৰ্মা বুলি, সেই তেতিয়াওতো সেন্দুৰটো সেই সেন্দুৰৰে এটা ফুট দি বিশ্বকৰ্মাৰ সেই গাড়ীখন বা যিয়ে নহওক লোৱা হয় বা ঘৰখনৰ ভিতৰলৈ অনাৰ পিছত পূজা কৰাৰ সময়ত ফুটটা দিয়া হয়। দুৰ্গা পূজা, সৰস্বতী পূজা সকলো পূজাত সেন্দুৰ উৎসৰ্গা কৰিবলৈ দিয়া হয়, আৰু সেই সেন্দুৰটো যেন ল'লেহে আমাৰ কিবা এটা ভাল, তেনেকুৱাও মনত ভাৱ এটা আছে। গতিকে আমি যেতিয়া কম পৰিমাণে হ'লেও সেন্দুৰৰ মহত্ব জানিলোঁ, সেন্দুৰক অৱহেলা নকৰি যিদৰে পাৰি সেইদৰে মানি চলিলে সকলো ফালৰ পৰাই মংগল নহ'বনে? গতিকে আজিলৈ আহোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভালেই পাব বুলি, বিশেষ দীঘলীয়া কৰা নাই, আৰু সেন্দুৰৰ বিষয়ে বহুত বেছি নাজানো, কিন্তু যিখিনি জানো সেইখিনিৰ ভিতৰতে আলোচনা কৰিম বুলি ভাবিলোঁ। যদি আপোনালোকে কিবা ভুল পাইছে প্লিজ শুধৰাই দিব কমেণ্ট কৰি, আৰু যদি আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কিন্তু কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰে সৈতে আপোনালোকৰ